নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। উত্তপ্ত পৰিস্থিতিৰ মাজতে ডিব্ৰুগড়ত ভয়ংকৰ গুলীচালনা। দিন দুপৰতে কোনে সংগঠিত কৰিলে এই ভয়ংকৰ গুলীচালনা? ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতিৰ মাজতে গুলীচালনা। ডিব্ৰুগড় চাউলখোৱাত দিন দুপৰতে গুলীচালনা। আবিদ আহমেদ নামৰ লোকজনলৈ দুৰ্বৃত্তই লক্ষ্য কৰি গুলী চলায়। গুৰুতৰভাৱে আহত আবিদক AMCHত ভৰ্তি কৰোৱা হয়। বৰ্তমানে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ডিব্ৰুগড় অঞ্চলত। ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতিৰ মাজতে ভয়ংকৰ গুলীচালনা। ডিব্ৰুগড়ৰ চাউলখোৱাত দিন দুপৰতে গুলীচালনা। আবিদ আহমেদ নামৰ লোকজনলৈ গুলীচালনা দুৰ্বৃত্তৰ। গুৰুতৰভাৱে আহত আবিদক AMCHত ভৰ্তি কৰোৱা হয়। বৰ্তমানে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে অঞ্চলত। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। লুৰিণজ্যোতি গগৈয়ে মহা পাপ কৰিছে, এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ওলাই আহিছে মুছলমান ৰাইজ। লুৰিণজ্যোতি গগৈয়ে কৰিছে মহা পাপ। পূৰ্বৰ পৰা পাপত লিপ্ত হৈ আছে লুৰিণজ্যোতি গগৈ। মুছলমানৰ কলিজা জ্বলাই ৰাখিছে লুৰিণজ্যোতি গগৈয়ে। এইবাৰ লুৰিণৰ প্ৰাৰ্থীৰ বিৰুদ্ধে হাজাৰ হাজাৰ সংখ্যালঘুৱে দিছে ভোট। মুছলমানক ভুৰপক সজাইছে লুৰিণজ্যোতি গগৈয়ে। এজেণ্ট হৈ কাম কৰি আছে লুৰিণজ্যোতি গগৈয়ে। NRCৰ সময়ত মুছলমানৰ সৈতে কি কৰা নাই লুৰিণজ্যোতি গগৈয়ে? লুৰিণৰ বাসগৃহৰ অভিযান সন্দৰ্ভত বিস্ফোৰণ মন্তব্য কৰিছে AIUDFৰ প্ৰধান। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। জামিন লাগে শ্যামকানু মহন্তৰ। জেলত আৰু মন নাই শ্যামকানু মহন্তৰ। জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ। নিৰ্বাচনৰ পিছতে কিয় জামিন বিচাৰিছে শ্যামকানু মহন্তই? জেলে আমুৱাইছে ফেষ্টিভেল মহন্ত শ্যামকানু মহন্তক। ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ। শ্যামকানুৰ অধিবক্তাই জামিনৰ বাবে কৰিছিল আবেদন। পূৰ্বে জামিন আবেদন দাখিল কৰিছিল প্ৰত্যাহাৰ। পুনৰ জামিন আবেদন শ্যামকানু মহন্তৰ অধিবক্তাৰ। জেলে আমুৱাইছে ফেষ্টিভেল মহন্তক। ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। নিৰ্বাচনৰ পাছতেই অসমক লৈ ভয়ংকৰ তথ্য। NRCৰ পৰা বাদ পৰিল 13 লাখ হিন্দু ভোটাৰৰ নাম। NRCৰ পৰা বাদ পৰিল 13 লাখ হিন্দু ভোটাৰৰ নাম। নিৰ্বাচনৰ পাছতেই অসমক লৈ ভয়ংকৰ তথ্য দিলে মমতা বেনাৰ্জীয়ে। অসমত মুঠ 19 লাখ লোকৰ বাদ পৰিল NRCৰ পৰা। 19 লাখৰ ভিতৰত 13 লাখেই আছিল হিন্দু। 6 লাখ মুছলমান ভোটাৰৰ কৰ্তন কৰা হৈছিল। হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ লাজ লাগিব লাগে বিজেপিৰ। অসমৰ NRC প্ৰক্ৰিয়াক লৈ মমতা বেনাৰ্জীৰ মহাবিস্ফোৰণ মন্তব্য। NRCৰ পৰা বাদ পৰিল 13 লাখ হিন্দু ভোটাৰৰ নাম। নিৰ্বাচনৰ পাছতেই অসমক লৈ ভয়ংকৰ তথ্য দিলে মমতা বেনাৰ্জীয়ে। অসমৰ মুঠ 19 লাখ লোকৰ বাদ পৰিছিল NRCৰ পৰা। NRCৰ পৰা বাদ পৰিল 13 লাখ হিন্দু ভোটাৰৰ নাম। নিৰ্বাচনৰ পাছতেই অসমক লৈ ভয়ংকৰ তথ্য দিলে মমতা বেনাৰ্জীয়ে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছে 50,000 ভুৱা ভোটাৰ। মমতা বেনাৰ্জীৰ মহাবিস্ফোৰণ মন্তব্য। 50,000 ভুৱা ভোটাৰ নোহোৱাহেঁতেন বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। এইদৰে কটাক্ষ কৰিছে বিজেপি চৰকাৰক। অসমৰ নিৰ্বাচনক লৈ মমতা বেনাৰ্জীৰ মহাবিস্ফোৰণ মন্তব্য। অসমৰ নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ পৰা গৈছে 50,000 ভুৱা ভোটাৰ। ট্ৰেইন ভৰ্তি কৰি এইসকল লোক গৈছে অসমলৈ। অসমৰ লোকেৰে নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বিজেপি, যাৰ বাবে আনিবলগীয়া হৈছে বাহিৰৰ ভোটাৰ। পশ্চিমবংগৰ জনসাধাৰণকো এই সন্দৰ্ভত নজৰ দিয়াৰ দৰকাৰ। অসমৰ নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ পৰা গৈছে 50,000 ভুৱা ভোটাৰ। আৰু এই 50,000 ভুৱা ভোটাৰ বিজেপিৰ অতিকৈ দৰকাৰ, কিয়নো এই 50,000 ভুৱা ভোটাৰ অবিহনে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। এইদৰে বিজেপিক কটাক্ষ কৰি মমতা বেনাৰ্জীয়ে এই মন্তব্য কৰিছে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। আটক হোৱা AJP প্ৰাৰ্থীক মুকলি কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ পক্ষপাতিত্বৰ অভিযোগৰ পাছতে মুকলি। ডিব্ৰুগড় আৰক্ষীয়ে মুকলি কৰি দিলে 2 AJP কৰ্মীক। পক্ষপাতিত্বৰ অভিযোগৰ পাছতে মুকলি কৰি দিলে আৰক্ষীয়ে। খোৱাং ঘটনাক কেন্দ্ৰ কৰি 2 AJP কৰ্মীক কৰিছিল আটক আৰক্ষীয়ে। নৱকুৱাৰ আৰু ঋতুপ্ৰাণ বৰুৱাক এৰি দিলে আৰক্ষীয়ে। ডিব্ৰুগড় সদৰ থানাত নিশা মোতায়েন বিশাল আৰক্ষী বাহিনী।
আটকৰ ঘটনাৰ পাছতে আৰক্ষী থানাত উপস্থিত হৈছিল লুৰিণজ্যোতি গগৈ। সমগ্ৰ ঘটনাত আৰক্ষীৰ পক্ষপাতিত্বৰ অভিযোগ। চৰকাৰৰ কথামতে আৰক্ষীয়ে ঘটনাক বিপৰীতমুখী কৰাৰ অভিযোগ। এজেপিয়ে দাখিল কৰা অভিযোগৰ তদন্ত নকৰাৰ অভিযোগ। কেৱল চৰকাৰৰ কথামতে এজেপিক দোষাৰোপ কৰা বুলি মন্তব্য। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। ৰাজপথত যুৱতীক কাপোৰ ফালি ভয়ংকৰ আক্ৰমণ অনা অসমীয়াৰ। দিন দুপৰতে ৰাজপথত যুৱতীক ভয়ংকৰ আক্ৰমণ। যুৱতীৰ কাপোৰ ফালি ৰাজপথত বীৰত্ব অনা অসমীয়াৰ। দুই অনা অসমীয়া যুৱকৰ হেলমেটেৰেও নিৰ্মম আক্ৰমণ। যুৱতীৰ বাহনখনৰ সামান্য খুন্দা লগাৰ বাবে এই কাণ্ড। মহানগৰীৰ ফেঞ্চি বজাৰৰ ৰাজপথত ভয়ংকৰ ঘটনা। দিন দুপৰতে ৰাজপথত যুৱতীক ভয়ংকৰ আক্ৰমণ অনা অসমীয়াৰ। যুৱতীৰ কাপোৰ ফালি ৰাজপথত বীৰত্ব অনা অসমীয়াৰ। দিন দুপৰতে যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে অনা অসমীয়াই। কাপোৰ ফালি দেখুৱালে বীৰত্ব অনা অসমীয়াই। দুই অনা অসমীয়া যুৱকৰ হেলমেটেৰেও নিৰ্মম আক্ৰমণ। যুৱতীৰ বাহনখনৰ সামান্য খুন্দা লগাৰ বাবে এই কাণ্ড। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। মুছলমানৰ সৈতে বিশ্বাসঘাতকতা কৰিলে হুমায়ুন কবিৰে। বিজেপিৰ পৰা 1000 কোটিৰ দাবী। হুমায়ুন কবিৰৰ ভিডিঅ'ই ৰাজনৈতিক মহলত দুমুখা আনিছে। দেশৰ মুছলমানৰ সৈতে ভয়ংকৰ বিশ্বাসঘাতকতা কৰিলে হুমায়ুন কবিৰে। মুছলমানক বুৰ্বক হোৱাটো অতি সহজ। বাবৰি মছজিদ নিৰ্মাণৰ নামত সহজে বুৰ্বক সজাব পাৰে মুছলমানক। বাবৰি মছজিদ নিৰ্মাণ হওক বা নহওক কোনো কথা নাই। বিজেপিৰ সৈতে 1000 কোটিৰ চুক্তি হুমায়ুন কবিৰৰ। মমতা বেনাৰ্জীক পৰাস্ত কৰিবলৈ 1000 কোটিৰ চুক্তিৰ দাবী হৈ পৰিছে সেই চাঞ্চল্যকৰ ভিডিঅ'। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।